নমস্কাৰ মই ঋতুস্মিন শৰ্মা এই অসমৰ এটা অঞ্চলত খিলঞ্জীয়া অসমীয়া লোকসকলক তাৰ পৰা খেদাৰ এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব দিয়া নাই আপুনি শুনিলে ভয় খাব আচৰিত হ'ব যে কিদৰে খিলঞ্জীয়া অসমীয়া মহিলা জীয়ৰী বোৱাৰীৰ পৰা অত্যাচাৰ চলিছে ঘৰৰ ভিতৰ সোমোৱাৰ পূৰ্বে তেওঁলোকে স্প্ৰে কৰি লয় সকলো অচেতন কৰে তাৰ পিছত অসমীয়া মহিলা বোৱাৰীৰ সৈতে অসৎ কাৰ্য সংঘটিত কৰে আজি কেবা দিনো ধৰি এই ঘটনা সংঘটিত হৈ আহিছে কিন্তু আচৰিত ধৰণে নগাঁও আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইয়াৰ পিছতে এতিয়া প্ৰতিবাদ হৈছে কিন্তু কেনেদৰে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে প্ৰথমে সেয়া আপোনালোকক আমি জনাই ল'ব খুজিছোঁ নিশা ভেণ্টিলেটৰ যি থাকে সেইফালেদি স্প্ৰে কৰে এটা চোৰৰ গেঙে ভেণ্টিলেটৰ ফুটাই দি স্প্ৰে কৰি দিয়ে স্প্ৰে কৰাৰ লগে লগে ঘৰৰ ভিতৰত থকা সকলো অচেতন হৈ পৰে পৰিয়ালৰ সকলো সদস্য অচেতন হৈ পৰে গৃহস্থ যেতিয়া অচেতন হয় তাৰ পিছত চোৰ প্ৰৱেশ কৰে ঘৰখনৰ ভিতৰত চোৰৰ দলটোৱে প্ৰথমে লুটপাট চলায় টকা পইচা অলংকাৰ সকলো লুটপাট চলায় আৰু তাৰ পিছত ভয়ংকৰ ঘটনা সংঘটিত কৰে অচেতন হৈ থকা জীয়ৰী আৰু মহিলাৰ সৈতে অপকৰ্ম কৰে কাৰণ তেওঁলোক অচেতন হৈ থাকে গম নাপায় এগৰাকী 60 ঊৰ্ধৰ মহিলাক ধৰ্ষণ কৰাৰ ফলত অৱস্থা বৰ্তমান সংকটজনক হৈ পৰিছে চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে ঢিঙৰ সত্ৰৰ মাটিত 20টাতকৈ অধিক এনে ঘটনা সংঘটিত হৈছে কিন্তু কোনো কাণ সাৰ নাই নগাঁও আৰক্ষীৰ খিলঞ্জীয়া অসমীয়া মানুহৰ ঘৰবিলাক টাৰ্গেট কৰি লৈছে এই স্প্ৰে গেংটোৱে নগাঁও আৰক্ষীয়ে বিষয়টোৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে এটা ভয়ংকৰ ঘটনা 20টাতকৈ অধিক ঘৰত এনে ঘটনা সংঘটিত হৈছে মুখলজ্জাৰ বাবে বহু মহিলাই কেমেৰা সন্মুখত আহিবলৈ এতিয়া বেয়া পাইছে তেওঁলোকে কৈছে যে মোৰ সৈতে হৈছে ইয়াৰ পিছত প্ৰতিবাদ আছে প্ৰতিবাদৰ দৃশ্য আমি দেখুৱাইছোঁ এম্বিয়েন্স আছে ইয়াৰ পিছত নগাঁৱত প্ৰতিবাদ হৈছে এইদৰে প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু মহিলাসকলক আমি দেখুৱাব খুজিছোঁ ইয়াৰ পিছৰ ভিজুৱেলছটো আমি দেখুৱাম দ্বিতীয়টো ভিজুৱেলছ এই ঘৰবিলাকত স্প্ৰে কৰা হৈছে আৰু স্প্ৰে কৰি লুটপাট চলাইছে মহিলাসকলৰ সৈতে অপকৰ্ম সংঘটিত হৈছে মহিলাসকল আতংকিত হৈ পৰিছে জীয়ৰী বোৱাৰী সকলো আতংকিত হৈ পৰিছে সেই অঞ্চলটোত কাৰণ অচেতন হৈ থাকে আপুনি বাধা দিবও নোৱাৰে চোৰৰ দলটোৱে তাৰপিছত আপোনাৰ সৈতে অপকৰ্ম সংঘটিত কৰি গুচি যায় আপোনাৰ যেতিয়া চেতনা ঘূৰি আহে তেতিয়াহে গম পায় যে মোৰ সৈতে এটা বেয়া কাম হৈ গৈছে এনে বহুকেইটা ঘটনা সংঘটিত হৈছে নগাঁৱত কিন্তু তৎসত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ ফলত এতিয়া প্ৰতিবাদ হৈছে যোৱাকালি আপুনি গম পাইছে দুঘৰ মানুহক স্প্ৰে কৰি এতিয়াও আইচিউত মানুহ ভৰ্তি হৈছে আৰু আমি আজি শুনা পাইছোঁ 65 বছৰ উৰ্ধৰ এগৰাকী মাইকী মানুহক বোলে অনা যোৱা কৰিছে বুলি আমি শুনা পাইছোঁ গতিকে তাৰপিছত যে 3 মাহে যিটো স্প্ৰে চোৱা সন্থা সেইটো প্ৰশাসনৰ আমি কোনো ভূমিকা তাত দেখা নাই গতিকে তাৰ ওপৰত আপোনালোকৰ কি মতামত আৰু মহিলাসকলৰ সৈতে আমি আমাৰ সাংবাদিকে কথা পাতিছিলে মহিলাসকলে কি বুলি কৈছে আমি আপোনালোকক শুনাব খুজিছোঁ সত্ৰ মাটিতে আতংকৰ সৃষ্টি হৈছে আমাৰ হাতৰ মন্তব্য আছে আমি শুনাইছোঁ আমি সুৰক্ষা বিচাৰোঁ নাৰী আমাৰ হলগুৰি সত্ৰ ওচৰতে সত্ৰ মাটিত এইটো কাম হৈ আছে নাৰী নিৰ্যাতন হৈ আছে প্ৰতিদিনে এগৰাকী নাৰীক দাগ হৈ আছে নাৰীৰ মূল্য নাই আমি পৃথিৱী সৃষ্টি নকৰিলে কোনে কৰিব সেইটোতে প্ৰথম ডাক্তৰ সা-সম্পত্তিটো নিলে মানুহজনে যিটো গহনা পিন্ধি থাকে গহনাখিনিও লৈ গ'ল নন ষ্টপ সোণৰ গহনা পিন্ধিয়ে থাকে বাইদেউ গোটেইখিনি লৈ গৈছে প্ৰচাৰটো হওক মুঠতে ন্যায় বিচাৰটো কৰক আমি সুৰক্ষা বিচাৰোঁ নাৰী আমাৰ হলগুৰি সত্ৰ ওচৰতে সত্ৰ মাটিত এইটো কাম হৈ আছে নাৰী নিৰ্যাতন হৈ আছে আমাৰ তো আৰু কেইটামান মন্তব্য আছে আমি ইয়াৰ পিছৰ মন্তব্যটো শুনাব চেষ্টা কৰিছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ থাকিল অনতি পলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি এইখন হলগুৰি সত্ৰ এইটো বৰ ডাঙৰ কথা হৈছে নাৰী নিৰ্যাতনটো আপোনালোকেও জানে আমিও জানো অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈ মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ অপকৰ্ম হৈছে ময়ে আছোঁ কাপোৰ কানি দি পঠিয়াইছোঁ বা ভাগিন এটা পেটিকোট এটা নতুন কিনি দিছে
তাৰপিছত মোৰ বোৱাৰীজনী এতিয়ালৈকে তেওঁৰ লগত আছে, ভাইটিটো বোৱাৰীজনী। এতিয়া বৰ্তমান অৱস্থা কেনেকুৱা? তেওঁ এতিয়া পেচাবটো হৈ আছে, চেলাইন এটা দিলে, বেজী দিলে, এই হেৰিও দিছে, অক্সিজেনো দিছে, এনেকৈ চকুকেইটা এনেকৈ মেলে আকৌ এনেকৈ দিয়ে। বোৱাৰীজনী অকণমান আগত ফোন কৰিছে, মই বোলো তুমি গুচি আহা, মই কাইলৈ গুৱাহাটী গুচি যাম, স্কুল বহিব এতিয়া। তেওঁ তেতিয়া মানে মোক কৈছে আপুনি কালিলৈ থাকক, যাব নালাগে, মই হয়তো ৰাতি থাকিবও লাগিব। দৰ্শন কৰাটো একে চিৰসত্য কথা, কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে। সেইটোৰ পৰাই আমি গম পাওঁ যে আমি মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব। তেওঁ ঘৰৰ সা সামগ্ৰী ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ড বন্ধ হৈ আছে, গোটেই বস্তু লৈ গৈছে, তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। আৰক্ষীক আপোনালোকে ওচৰৰ মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে, সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ধিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে, মানুহজনীক উভতাই পঠিয়াই দিছে। আহাচোন আহক, আপুনি শুনক, আধা লিখি কাগজ আঁতৰাই দিছে। তেতিয়া আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে, এইগৰাকী ভালকৈ দেখুৱাই দিয়ক আমি কিমান সুৰক্ষিত। আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন, আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই, হয় নে নহয়? বুজাবুজি আছে নেকি? নাজানো সেইবিলাক সিহঁতৰ কথা, কিন্তু আমাক সুৰক্ষা লাগে। বেলেগ আমি একো নাজানো, কিন্তু আমাক এতিয়া সুৰক্ষা লাগে। সেইটো কৰিব পাৰিবনে নোৱাৰে? ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী, সেইটো মুখ্যমন্ত্ৰী কথা আমি বাদ দিলোঁ, মুখ্যমন্ত্ৰী আৰু এইবিলাক আমি নাজানো ৰাজনীতি সিমান। এইটো মুখ্যমন্ত্ৰীয়ে যি কয় তেওঁৰ কথা, সিমানেই ক'লো। অসম আৰক্ষীক উন্নীতকৰণ কৰা হৈছে, কাৰণ ইয়াত এনেকুৱা কৈছে বেলেগ জেগাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে। গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে, হয়নে নহয়? কিন্তু আমাক কি কৈছে, ইয়াততো চাবলৈ নাহে, আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে। আজি ৰাতিকে মই যে ভালকৈ অকণমান শুম সেইটো মোক কোনো গেৰাণ্টি নাই। মোৰ মাহী হয় এইখিনি মানে কালি ৰাতি সেই মাহীটো অকলশৰীয়া, 60 বছৰ বয়স, 67 তেনেকুৱা হ'ব মাহীটো, অকলশৰীয়া। তেতিয়া তেনেকুৱাতে কালি স্প্ৰে কৰি তেখেতৰ পৰা মানে অচেতন অৱস্থাত আমি পাইছোঁহি তেখেতক। ৰাতিপুৱা 10টা বজাত দেখিছোঁ মাহীটো মানে হেৰি হৈ আছে। এজন গাঁৱৰ ল'ৰা এজনে আহি পেলাই তেখেতক মাত দিবলৈ আহিছিলে, আহি পেলাই গম পাইছে তেখেত চেঞ্চলেছ অৱস্থাত আছে। তাৰপিছত আমি অকণমান দূৰত থাকোঁ, আমাক খবৰ দিয়াত আমি আহিলোঁ। আহি পেলাই দেখিছোঁ হয় তেখেতে লেবাই কিবা কিবি কৈ আছে, পেচাব চেচাব পৰি অৱস্থা নাইকিয়া হৈ গ'ল, আৰু ইফালে ব্লিডিঙো অলপ হৈ আছে। তেখেত মানে এনেকুৱা ভাবিছোঁ মানে কোনোবাই মানে ধৰ্ষণো কৰি থৈ গৈছে নেকি, তেনেকুৱা এটা অনুভৱ হৈছে আমাৰ। লুটপাতো তেখেতৰ কাণৰ ফুলি নাই, হাতৰ সাৰো নাই, এইবোৰ। তেখেতৰ এতিয়া আমি ধিং চিভিললৈ নিয়া হৈছিল, চিভিলত নি পেলাই তাৰপিছত তাতে ৰেফাৰ কৰিছে নগাঁৱত গম পাইছোঁ এতিয়ালৈকে চেঞ্চলেছ অৱস্থাতে আছে। কেইদিনমানৰ পৰা গম পাইছোঁ যে স্প্ৰে য'তে ত'তে মাৰি আছে। কেইদিনমান আগতে কান্ধুলি মাৰি এটা হৈছে, যেনেকৈ মানে পায়খানা গৈ কাপোৰ কানি খুলি থৈ গুচি গ'ল। আৰু আজি আখলগুৰি ভকতাহাটী বুলি কয় তাতো হ'ল স্প্ৰে। এইফালে আউনীআটী সত্ৰতো হৈছে, এতিয়া আমাৰ এই বামগাঁওখনত হৈছে। কাইলৈ যে আমাৰ গাঁৱত নহ'ব কথা নাই, আমিও মানে ভয়ত কম্পমান হৈ আছোঁ। চোৰে দুষ্কাৰ্য কৰিছে, আমি গম পোৱা মতেতো আশে পাশে বহুত চোৰ আছে, ড্ৰাগছ সেৱক আছে, সেইবিলাকক ধৰিব লাগে। ওচৰতে এখন আমাৰ আউটপোষ্ট এখন দিছে, সুৰক্ষিত নহয় তেওঁলোকেও যদি আমাৰ পহৰা দিলে হয়। কেইদিনমান আগতে আমাৰ ল'ৰা ছোৱালীবিলাকে পহৰা দিছিলে, তেতিয়ালৈকে একো নাছিলে। এতিয়া আকৌ এনেকুৱা হৈছে, তেতিয়াহ'লেতো আমাৰ বহুত ভয়জনক ন এইখিনি। আৰু এনেদৰে এই ঘটনা সংঘটিত হৈছে। এতিয়া নগাঁৱত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উঠিছে। ইয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ হৈছে। ঘৰত স্প্ৰে কৰি প্ৰৱেশ কৰে, তাৰপিছত সকলোকে অচেতন কৰে, মহিলাসকলৰ সৈতে অপকৰ্ম সংঘটিত কৰে, ঘৰৰ সা সম্পত্তি লুট কৰি লৈ যায়। নগাঁৱত সংঘটিত কৰিছে খিলঞ্জীয়া অসমীয়া মানুহৰ সত্ৰৰ মাটিত থকা এই পৰিয়ালসমূহৰ ওপৰত এই ঘটনা সংঘটিত কৰি এই অসমীয়া খিলঞ্জীয়া লোকসকলক তাৰ পৰা খেদাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি অভিযোগ উঠিছে। মানুহখিনি আইচিইউলৈ গৈছে, মানুহখিনি আৰু এয়া নগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত নগাঁৱত। কিন্তু কেনেদৰে এই ঘটনা সংঘটিত হয়? নিশা ভেণ্টিলেটৰেদি স্প্ৰে কৰে প্ৰথমে এটা চোৰৰ গেঙে, স্প্ৰে কৰে।
স্প্ৰে কৰাৰ লগে লগে ঘৰৰ ভিতৰত থকা সকলো অচেতন হৈ পৰে গৃহস্থ অচেতন হোৱাৰ পাছত চোৰৰ দল প্ৰৱেশ কৰে ঘৰখনৰ ভিতৰত চোৰে প্ৰথমে লুটপাট চলাই ঘৰখনত অচেতন হৈ থকা জীয়ৰী মহিলাৰ সৈতে অপকৰ্ম সংঘটিত কৰে চোৰৰ দলে 20টাতকৈ অধিক ঘটনা সংঘটিত হৈছে এগৰাকী 60 ঊৰ্ধৰ মহিলাক ধৰ্ষণ কৰাৰ ফলত তেওঁ অৱস্থা সংকটজনক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে বৰ্তমান তেখেত অচেতন হৈ আছে ধিঙৰ সত্ৰৰ মাটিত 20টাতকৈ অধিক এনে ঘটনা সংঘটিত হৈছে খিলঞ্জীয়া অসমীয়া মানুহৰ ঘৰবিলাক টাৰ্গেট কৰি লৈছে স্প্ৰে গেঙে নগাঁও আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে যাৰ বাবে এতিয়া তীব্ৰ প্ৰতিবাদ হৈছে নগাঁৱত